সেই অসম চুক্তিখন সম্পূৰ্ণ নস্যাৎ কৰাৰ পিছত আমাৰ এই মহাৰাজ কেইজনে চাহ বাগানলৈ গৈ ঝুমুৰ নাচি আছে। চাওক এই মক্কেল বিলাকক, ইমান নিলজ্জ এওঁলোক। এনেকে অসম চুক্তিক ধ্বংস কৰি অসমখন বিদেশীৰ চৰণীয়া পথাৰ কৰিবলৈ এৰি দিয়াৰ পিছতো এওঁলোক মনে মনে আছে। এওঁলোকে ক্ষমতাত থাকি জাতিটোক এনেকৈ বাৰে বাৰে অপমান কৰি আছে, জাতি হত্যাক বিক্ৰী কৰি আছে। এই ধুৰন্ধৰ কেইজনক কি কৰা উচিত? DKB বেক্টৰ স্পষ্ট কথা, সেই সময় উকলি গ'ল। এতিয়া এই ধুৰন্ধৰ কেইজনক লাইট পোষ্টত বান্ধি হলেও সুধিব লাগিব যে অসম গণ পৰিষদ কিয় গঠন হৈছিল, অসম চুক্তি কি আছিল, কিয় হৈছিল অসম চুক্তি, কিয় বলিদান দিছিল অসমৰ 855 জন ডেকা লৰাই, কিয় হৈছিল কা আন্দোলন। তোমালোকে যদি কাখন সমৰ্থন কৰাই তেতিয়াহলে কিয় কাখন সমৰ্থন কৰা নেদেখুৱাই এই নাটক কৰি আছা? কিয় তোমালোকে অসম গণ পৰিষদক নিজৰ দখলত ৰাখি আছা? আমাৰ আপত্তি নাই, কোনোবাই চনাগছিত গৈ কাপোৰ খোলক, কিন্তু জাতীয়তাবাদৰ নামত, আঞ্চলিক ৰাজনীতিৰ নামত এই ভণ্ডামি কোনো কাৰণত সহ্য কৰা নহয়, সহ্য কৰা উচিত নহয়।